নমস্কাৰ ইককচালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ ষষ্ঠমান শ্ৰেণীৰ পাঠ নম্বৰ 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠনৰ আজি আমি তৃতীয় নম্বৰ অংশটো পঢ়িব লৈছো ছাত্ৰ ছাত্ৰীসকল যোৱা অংশত কাৰ্যপালিকা বিধানপালিকাৰ বিষয়ে পঢ়িছিলো তোমালোকৰ নিশ্চয় মনত আছে আজি আমি চৰকাৰৰ 3 নম্বৰ অংগ ন্যায়পালিকাৰ বিষয়ে পঢ়িম ন্যায়পালিকা শব্দটোতে আছে যে ন্যায়ৰ কথা গতিকে ন্যায় মানে কি আমাক যেতিয়া কিছুমান অসুবিধাৰ সন্মুখীন হয় তাক ন্যায় দিয়াটোৱে হৈছে ন্যায়পালিকাৰ প্ৰধান কাম যেতিয়া বিধানপালিকা আৰু কাৰ্যপালিকাই আমাক অধিকাৰবিলাক সৰ্ব কৰে তেতিয়া আমি ন্যায়পালিকাৰ ওচৰত যাব পাৰো ঠিক আছে এখন কিহৰ চিত্ৰ এখন হৈছে উচ্চ ন্যায়ালয়ৰ চিত্ৰ ঠিক আছে ইয়াতে আমি আমাৰ যদি কিবা অসুবিধা হৈছে আমি যদি কিবা কাৰণত কেস কোৰ্ট কৰিব লগা হয় বা এবিলাকৰ কাৰণে আমি ন্যায় বিচাৰিব লগা হয় তেতিয়া আমি কলে যাম এই ন্যায়ালয়ৰ ওচৰত যাম ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হ'ম ঠিক আছে গতিকে আইনী বিষয়সমূহৰ বিচাৰ কৰে ন্যায়পালিকাই আৰু আইন ন্যায্যভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰে গতিকে যিবিলাক আইনী বিষয় আছে হেবিলাক কোনে ন্যায়পালিকাই চায় ঠিক আছে বিধানপালিকা আৰু কাৰ্যপালিকাৰ বিষয়টো তোমালোকে বুজি পালাই যে ন্যায়পালিকাই যিবিলাক আইনী বিষয় আছে সেই বিষয়সমূহ চোৱাচিতা কৰে আৰু ন্যায়পালিকাই হৈছে সকলো দিশতে চদিয়া এটা ন্যায় ব্যৱস্থা ঠিক আছে আইন উলংঘনকাৰী যেনে শিশুক অবৈধভাৱে নিয়োগ কৰা সকলক শাস্তি দিব পাৰে গতিকে যিবিলাক আইন আছে আমাৰ ভাৰতীয় সংবিধানত যিবিলাক আইন লিখা আছে সেই আইনবিলাক যদি কোনোবাই উলংঘা কৰে তাতে এটা উদাহৰণ দিয়া হৈছে যদি এজন শিশু 14 বছৰৰ তলৰ এজন শিশু যদি আমি অবৈধভাৱে নিয়োগ কৰো কোন কিবা কামত তেনেহলে সেই শিশুজনৰ ন্যায় পাবৰ কাৰণে কি কৰিব লাগিব ন্যায়পালিকাই সহায় কৰি দিব ঠিক আছে ন্যায্যতা আৰু বৈধতাৰ বাবে বিধানসভা আৰু কাৰ্যবাহীৰ কাৰ্যসমূহ পৰ্যালোচনা কৰে গতিকে এই ন্যায়পালিকাই কি কৰে যিবিলাক বিধানসভা আৰু কাৰ্যপালিকাৰ কাম আছে এই কাৰ্যপালিকাৰ কাম আৰু বিধানপালিকাৰ কাম বিলাকো কোনে চায় এই ন্যায়পালিকাই চায় ঠিক আছে তিনটা স্তৰত ন্যায়পালিকা আছে কি জিলা আদালতৰ জিলা পৰ্যায়ৰ উচ্চ হয় তাৰ পিছত ন্যায়ালয়ৰ ৰাজ্যিক পৰ্যায়ৰ আৰু উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় পৰ্যায়ৰ তাৰ পিছত আমি পঢ়িম এতিয়া ক্ষমতাৰ পৃথকীকৰণ ন্যায়পালিকা কাৰ্যপালিকা আৰু বিধানপালিকা সকলোৰে ক্ষমতা আছে ঠিক আছে গতিকে এই ক্ষমতাসমূহ সকলোৱে নিজৰ নিজৰ ভাৱত কাম কৰি গৈ আছে ঠিক আছে প্ৰতিটো অংগই স্বতন্ত্ৰভাৱে কি কৰে স্বতন্ত্ৰভাৱে নিজৰ নিজৰ মাজৰ সামঞ্জস্য বজাই ৰাখে গতিকে প্ৰতিটো অংগই নিজৰ নিজৰ যিখিনি দায়িত্ব নিজৰ যিখিনি অধিকাৰ সেইখিনি মিলাই পেলাই নিজৰ নিজৰ ক্ষমতাখিনি বজাই ৰাখি আছে ঠিক আছে আৰু মিলা মিছাকে গোটেইখিনি অংগই চলাই আছে আৰু এইকেইটা চলি থাকে কাৰণে চৰকাৰখন ভালদৰে চলি থাকিব পাৰি যিকোনো এটা অংগই নিজৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত কাম কৰাত বাধা দিয়ে গতিকে কোনো এটা অংগই আন যিকেইটা অংগ আছে সেইকেইটাৰ অধিকাৰত কি কৰে কাম কৰিবৰ কাৰণে আগবাঢ়ি নাযায় গতিকে সকলো অংগৰে নিজৰ নিজৰ কিছুমান এৰিয়া থাকে সেই এৰিয়াতে এই কামবিলাক কৰা হয় গতিকে ক্ষমতাৰ পৃথকীকৰণ মানে ক্ষমতাৰ ভাগ কৰা আছে আমাৰ ভাৰতৰ চৰকাৰখন ঠিক আছে গতিকে ক্ষমতা দিয়া আছে কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকা ঠিক আছে প্ৰত্যেককে নিজৰ নিজৰ কামবিলাক কৰি আছে ক্ষমতাবিলাক প্ৰয়োগ কৰি তাৰ পিছত ভাৰতৰ সংবিধানে বিধানপালিকা কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ক্ষমতা পৃথক কৰে গতিকে কোনে পৃথক কৰিছে এই ক্ষমতাবিলাক ভাৰতৰ সংবিধানে বিধানপালিকাই আইন প্ৰণয়ন কৰে কোনে প্ৰণয়ন কৰে আমি আগতেও পঢ়িছিলো বিধানপালিকাই আইন প্ৰণয়ন কৰে কাৰ্যপালিকাই সেই আইনসমূহ কাৰ্যকৰী কৰে আৰু আইন কাৰ্যকৰী হোৱাৰ পিছত উদ্ভৱ হোৱা সমস্যাসমূহ ন্যায়পালিকাই সমাধান কৰে গতিকে এটো তিনটা স্তৰত গৈছে বিধানপালিকাই আইন প্ৰণয়ন কৰে তাৰ পিছত কাৰ্যপালিকাই সেই আইনসমূহ বলবৎ কৰে আৰু তাতেও যদি কিবা আহুৱা থাকে তাতে ধৰা কিছুমান উলংঘা কৰে তেতিয়া সেই ন্যায়পালিকাই সেই সমস্যাবিলাক চোৱাচিতা কৰে ঠিক আছে প্ৰতিটো অংগৰে সুকীয়া ক্ষমতা থাকে তেওঁলোকে ক্ষমতাৰ পৃথকীকৰণ নিজৰ নিজৰ কাৰ্যবলীকে বিভক্ত কৰে গতিকে এইখিনি হৈছে তেওঁলোকৰ নিজৰ কাৰ্য ঠিক আছে তেওঁলোকৰ যিখিনি কাম সেই কামখিনি হৈছে
ক্ষমতা ঠিক আছে এই ক্ষমতাটো হৈছে প্ৰত্যেকটা অংগৰে কিছুমান ক্ষমতা থাকে এই ক্ষমতাটোকে ক্ষমতাৰ পৃথকীকৰণ বুলি কোৱা হৈছে ঠিক আছে এতিয়া আমি গণতন্ত্ৰৰ বিষয়ে পঢ়িম ঠিক আছে গণতন্ত্ৰ মানে কি ছাত্ৰ ছাত্ৰীসকল গণতন্ত্ৰ মানে হৈছে গণতন্ত্ৰ গণৰ শাসন গণ মানে কি গণ মানে হৈছে জনসাধাৰণ গতিকে গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে ঠিক আছে গতিকে এইটো শব্দৰ ইংৰাজী শব্দটো হৈছে ডেমক্ৰেটিক ঠিক আছে ডেমক্ৰেটিক ডেমক্ৰেটিক শব্দটো ডেমোস শব্দটো আহিছে জনসাধাৰণৰ পৰা গতিকে কি শব্দ পাইছিল আমি ডেমক্ৰেটিক শব্দৰ পৰা আহিছে ডেমক্ৰেটিক শব্দটোৰ ভাগ কৰি দিয়া হৈছে ডেমোসৰ পৰা জনসাধাৰণ বুজায় আনহাতে ক্ৰেটছৰ পৰা শাসন বা ক্ষমতা গতিকে ইয়াৰে অৰ্থটো আমি কি বুজিলো যে জনসাধাৰণৰ শাসন জনসাধাৰণে শাসন কৰিব লাগিব গতিকে গণতন্ত্ৰৰ অৰ্থ হৈছে জনসাধাৰণৰ শাসন ঠিক আছে জনসংখ্যা বৃদ্ধিৰ বাবে মানুহৰ দ্বাৰা প্ৰত্যক্ষ শাসন কৰিব নোৱাৰি গতিকে আমি যদি শাসনৰ কথা কওঁ আমাৰ ভাৰতত বা অন্য দেশতো কিমান জনসংখ্যা আছে হয়নে জনসংখ্যা বৃদ্ধি হৈয়ে গৈ থাকে এটা প্ৰত্যেকই যদি শাসন কৰিবলৈ ধৰে কেনেকৈ সম্ভৱ হ'ব গতিকে এই সম্ভৱ কেতিয়াও হ'ব নোৱাৰে যেহেতু আমাৰ জনসংখ্যা বহুত বেছি এই জনসংখ্যাৰ মাজত যদি আমি সমিলমিলেৰে থাকিব লাগে সমাজ স্থাপন কৰি থাকিব লাগে তেতিয়া আমি কিছুমান প্ৰতিনিধি সিলেক্ট কৰো আৰু এই প্ৰতিনিধিয়ে সিলেক্ট কৰা হয় কয় কি গণতন্ত্ৰ ঠিক আছে যাক গণতন্ত্ৰ বুলি কোৱা হয় প্ৰতিনিধি সিলেক্ট কৰো কোনে সিলেক্ট কৰে জনসাধাৰণে সিলেক্ট কৰে তোমালোকে বুজি পালা নহয় আমাৰ যেহেতু জনসংখ্যা বেছি আমি সিলেক্ট কৰো কিছুমান জনপ্ৰতিনিধি কোনে সিলেক্ট কৰিছে জনসাধাৰণে সিলেক্ট কৰিছে যিবিলাক 18 বছৰৰ ঊৰ্ধ্বৰ লোক হয় ভোটাধিকাৰ সাব্যস্ত কৰি যিবিলাক জনপ্ৰতিনিধি আছে তেওঁলোকক নিৰ্বাচন কৰি তেওঁলোকক শাসনভাৰ চলাবলৈ দিয়া হয় ঠিক আছে এতিয়া আমি ক্ষেত্ৰ ভ্ৰমণৰ পৰা উদাহৰণ বিভাজন কৰিব দিছো তোমালোকৰ কিতাপত লিখাই আছে পাঠ্যপুথিত লিখাই আছে আমি যদি বিদ্যালয় এখনৰ কথা উল্লেখ কৰো ঠিক আছে বিদ্যালয়খনত আমাৰ বহুত লোক থাকে হয়নে নহয় ছাত্ৰ ছাত্ৰী থাকে প্ৰধান শিক্ষক থাকে হয়নে শিক্ষক থাকে গতিকে তেওঁলোকক আমি যদি ভাগ কৰো তেনেহলে আমি ইয়াৰ জৰিয়তে আমি এই গণতন্ত্ৰৰ ধাৰণাটো বুজিব পাৰিম এটা ছাত্ৰ বুলি যদি আমি কওঁ তেওঁলোক হৈছে নাগৰিক ঠিক আছে এটা এই নাগৰিকসকলে কি কৰিব পাৰে যিটো শ্ৰেণী প্ৰতিনিধি আছে হেয়া হৈছে স্থানীয় চৰকাৰ ঠিক আছে স্থানীয় চৰকাৰ শ্ৰেণী প্ৰতিনিধি আমাৰ প্ৰতিটো ক্লাছতে আছে হয়নে নহয় প্ৰতিটো ক্লাছতে থকা বিলাক হৈছে স্থানীয় গতিকে লোকেল তেওঁলোক হয়নে নহয় গতিকে শিক্ষক হৈছে ৰাজ্য চৰকাৰ ঠিক আছে স্থানীয় চৰকাৰ কোন কোন আছিলে যিকিজন ক্লাছৰ ধৰা মনিটৰ তোমালোকৰ ক্লাছত থাকে নাই মনিটৰ গতিকে সেই শ্ৰেণী প্ৰতিনিধি কিজনে হৈছে স্থানীয় চৰকাৰ লোকেল তাৰমানে তেওঁলোকৰ ওপৰত কোন আছে ৰাজ্য চৰকাৰ কোন ৰাজ্য চৰকাৰ হৈছে শিক্ষকজন তাৰ পিছত সেই ৰাজ্য চৰকাৰে কাৰ ওপৰত যাব কাৰ ওচৰলৈ যাব তেওঁলোকৰ ওপৰত কোন হ'ব কেন্দ্ৰীয় চৰকাৰ ঠিক আছে এতিয়া এই ছাত্ৰসকলে ভোটদান কৰিব কি কৰি হিচাপত কৰিব ভোটদান প্ৰত্যক্ষ গণতন্ত্ৰত প্ৰত্যক্ষ মানে একদম ডাইৰেক্ট গণতন্ত্ৰত তেওঁলোকে ভোটদান সাব্যস্ত কৰিব ঠিক আছে এতিয়া আমি এই স্তৰৰ জৰিয়তে আমি বুজিলো যে কেনেকে আহে নাগৰিকসকলে স্থানীয় চৰকাৰ কৰে তাৰপিছত স্থানীয় চৰকাৰে ৰাজ্য চৰকাৰ কৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰ কৰে হয়নে নহয় এতিয়া এই নাগৰিকসকলে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱেও গৈ পেলাই আমাৰ কেন্দ্ৰীয় চৰকাৰক কি কৰে নিজৰ ভোটদান সাব্যস্ত কৰিব পাৰে ঠিক আছে এটা স্তৰৰ জৰিয়তে প্ৰেৰণ কৰা আৰু চূড়ান্ত কৰা সিদ্ধান্তসমূহ প্ৰতিনিধিমূলক গণতন্ত্ৰ বুলি কোৱা হয় ঠিক আছে গতিকে এতিয়া স্তৰৰ কথাটো আমি বুজিয়ে পালো গতিকে স্তৰৰ জৰিয়তে যিবিলাক চূড়ান্ত আৰু প্ৰেৰণ কৰা সিদ্ধান্ত আছে সেইবিলাকক প্ৰতিনিধিমূলক গণতন্ত্ৰ বুলি কোৱা হয় এতিয়া ভাৰতত গণতন্ত্ৰ বুলি ক'লে আমি জানো যে 18 বছৰৰ যিকিজন লোক আছে পুৰুষ মহিলা উভয়ে ঠিক আছে পুৰুষ মহিলা উভয়ে কি কৰিব পাৰে পোনপটীয়াকে ভোটদান দিব পাৰে ঠিক আছে তাৰ পিছত কি ভোটদান দিব পাৰে পোনপটীয়াকে কি তেওঁলোকে নিৰ্বাচন কৰে দুটা নিৰ্বাচন হয় বিধায়ক ৰাজ্যিক পৰ্যায়ত আৰু সাংসদ কেন্দ্ৰীয় পৰ্যায়ত গতিকে এই বিধায়কে কি নিৰ্বাচিত কৰে বিধায়কে নিৰ্বাচিত কৰে মুখ্যমন্ত্ৰী
আৰু সাংসদে কেন্দ্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী ঠিক আছে এতিয়া এই বিধায়ক জিতু দলৰ ঠিক আছে জিতু ৰাজনৈতিক দল তোমালোকে কংগ্ৰেছৰ নাম শুনিছা বিজেপিৰ নাম শুনিছা এই বিলাক হৈছে ৰাজনৈতিক দল ঠিক আছে এই ৰাজনৈতিক দলৰ জিতু দলে বেছিকে ভোটদান পায় ঠিক আছে জিতু দলে জিকে সেই জিকা বিধায়কসকলৰ যদি বেছিকে থাকে ঠিক আছে সংখ্যা গৰিষ্ঠ হয় কেবাজনো যদি হেতু দলৰ বিধায়ক থাকে তেতিয়া ৰাজ্যপালে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰী ঠিক আছে সেই দলটোৰ যিজনে সংখ্যাগৰিষ্ঠ বিধায়কৰ নেতা থাকে ঠিক আছে সেইজন হৈছে মুখ্যমন্ত্ৰী ঠিক আছে আনহাতে তাৰ পাছত ৰাজ্যিক যিবিলাক মন্ত্ৰীসকল আছে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি কি কৰে ৰাজ্যপালে সেই বিধায়কসকলৰ মাজতে হেতু দলৰে হেতু ৰাজনৈতিক দলৰে কি কৰে মন্ত্ৰীসকলক নিৰ্বাচিত কৰে ঠিক আছে আমি 18 বছৰৰ ওপৰৰ যিবিলাক নাগৰিক আছে ভাৰতীয় নাগৰিক ঠিক আছে বাহিৰা দেশৰ নহব কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব ঠিক আছে ভাৰতীয় নাগৰিক 18 বছৰৰ ওপৰৰ নাগৰিকসকলে ভোটদান সাব্যস্ত কৰি বিধায়ক আৰু সাংসদ নিৰ্বাচিত কৰে আৰু বিধায়ক আৰু সাংসদে গৈ পেলাই বিধায়কে মুখ্যমন্ত্ৰী সাংসদে প্ৰধানমন্ত্ৰী সিলেক্ট কৰাত সহায় কৰে ঠিক আছে ৰাষ্ট্ৰপতিয়ে কি নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰী ঠিক আছে প্ৰধানমন্ত্ৰী কি দৰে নিযুক্তি দিব যিকিজন সাংসদ ৰাজনৈতিক দলৰ ঠিক আছে জিকে ঠিক আছে নিৰ্বাচনত জিকে তাৰে সংখ্যাগৰিষ্ঠ নেতাসকলৰ মাজত সাংসদৰ ঠিক আছে সাংসদ হ'ব লাগিব সেই সাংসদৰ নেতাসকলৰ মাজত প্ৰধানমন্ত্ৰী সিলেক্ট কৰে কিন্তু কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে আৰু যিবিলাক প্ৰধানমন্ত্ৰীৰ কেন্দ্ৰীয় মন্ত্ৰীসকল থাকে আগৰটো আছিল ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰীসকল কোনে কৰে প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ পিএমৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পালাই নিশ্চয় সাংসদে প্ৰধানমন্ত্ৰী সিলেক্ট কৰাত সহায় কৰে আৰু বিধায়কসকলে কি সিলেক্ট কৰাত সহায় কৰে আমাৰ মুখ্যমন্ত্ৰী ঠিক আছে সভাপতি নিৰ্বাচন কৰে বিধায়ক আৰু সাংসদে ঠিক আছে তাৰোপৰি সেই দলৰ সভাপতি আৰু নিৰ্বাচন কৰাৰো পৰ্যায় থাকে গতিকে বিধায়ক আৰু সাংসদে সভাপতি নিৰ্বাচন কৰে ইয়াক পৰোক্ষ গণতন্ত্ৰ বুলি কোৱা হয় যেহেতু বিধায়ক আৰু সাংসদে সভাপতি নিৰ্বাচন কৰে তাক আমি পৰোক্ষ গণতন্ত্ৰ বুলি কওঁ প্ৰত্যক্ষ মানে কি যাক আমি ডাইৰেক্ট কৰিছো হয়নে নহয় বিধায়কক আমি ডাইৰেক্ট ভোটদান সাব্যস্ত কৰিছো তেওঁলোকৰ নামটো আমাৰ ভোটাধিকাৰ যেতিয়া আমি সাব্যস্ত কৰিব যাওঁ আমাৰ যিখন বেলট কাগজ আছে বা যিটো আমাৰ মেচিন আছে তাতে তেওঁলোকৰ নাম থাকিব আমি নিজে ভোটদান দিব লাগিব কিন্তু হেতুক আমি প্ৰত্যক্ষ গণতন্ত্ৰ বুলি কওঁ নিজে তেওঁলোকৰ নামৰ এগেইনষ্টত ভোটদান সাব্যস্ত কৰিব পাৰো ঠিক আছে এটো নিজৰ নিজৰ হিচাপত ভোটদান সাব্যস্ত কৰিব পাৰি গতিকে এই ভোটদান সাব্যস্তটো কৰাৰ ফলত তেওঁলোকৰ প্ৰত্যক্ষ গণতন্ত্ৰত আমি অংশীদাৰ হোৱা বুলি ক'ব পাৰো আনহাতে পৰোক্ষ গণতন্ত্ৰৰ কথা কৈছে পৰোক্ষ মানে হৈছে আমি বিধায়ক বা সাংসদক সিলেক্ট কৰিলো এই বিধায়ক আৰু সাংসদে আন কিছুমান নিৰ্বাচন কৰে যিদৰে সভাপতি নিৰ্বাচিত কৰে গতিকে সভাপতি নিৰ্বাচন কোনে কৰিছে এই বিধায়ক আৰু সাংসদক কিন্তু কোনে বিধায়ক আৰু সাংসদক সিলেক্ট কৰিছিল আমি সিলেক্ট কৰিছিল ঠিক আছে এতিয়া আমি কেটামান ইম্পৰ্টেন্ট পইণ্ট জানো হা কৌটিল্যৰ অৰ্থশাস্ত্ৰ ভাৰতৰ প্ৰশাসনৰ এক মূল ভেটি গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানিব লাগিব এই কৌটিল্যৰ অৰ্থশাস্ত্ৰ মানে কি কৌটিল্যৰ আৰ্থশাস্ত্ৰ এখন কিতাপ হয় এই কিতাপখনত কি আছে ইয়াক পৃথিৱীৰ অধিগ্ৰহণ আৰু সংৰক্ষণৰ বিজ্ঞান বুলি কোৱা হয় ঠিক আছে পূৰ্বতে দ্বন্দ্বনীতি নামেৰে জনাজাত আছিল গতিকে কৌটিল্যৰ অৰ্থশাস্ত্ৰখন দ্বন্দ্বনীতি বুলি জনাজাত আছিল দ্বন্দ্ব মানে পৃথিৱীখনক ৰক্ষা কৰিবলৈ ঈশ্বৰে সৃষ্টি কৰা কিছুমান বাধা এটা গতিকে এই দ্বন্দ্ব মানে হৈছে পৃথিৱীখনক ৰক্ষা কৰিবলৈ ঈশ্বৰে সৃষ্টি কৰা কিছুমান বাধা ঠিক আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰখনত 15খন কিতাপ আছে 150টা খণ্ড আছে আৰু 180টা অধ্যায়েৰে গঠিত আছে গতিকে তাতে 15খন কিতাপ আছে 150টা খণ্ড আছে তাৰ পিছত আৰু 180টা অধ্যায় আছে বিষয়বস্তুৰ বিভাজন গতিকে কি আছে তাতে শাসন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা আছে গতিকে অতীতৰ এখন কিতাপ
কৌটিল্যৰ অৰ্থশাস্ত্ৰ প্ৰথম 5খন কিতাপত আভ্যন্তৰীণ প্ৰশাসন কিদৰে ভিতৰুৱা প্ৰশাসন চলাব লাগিব পৰৱৰ্তী 8খন কিতাপত বৈদেশিক সম্পৰ্ক কিদৰে বাহিৰা দেশৰ লগত সম্পৰ্ক স্থাপন কৰি ৰাখিব লাগিব শেষৰ 2খন কিতাপত গোপনীয় প্ৰশাসনিক পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল কৌটিল্যৰ অৰ্থশাস্ত্ৰখনৰ জৰিয়তে প্ৰশাসনৰ ব্যৱস্থাৰ বিষয়ে জানিব পাৰি ঠিক আছে অৰ্থনৈতিক নীতি প্ৰতিৰক্ষা কৌশল ৰাজনৈতিক নীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ সকলোবোৰ প্ৰশাসনিক দিশ এই কিতাপখনত সামৰি লোৱা হৈছে গতিকে অৰ্থনৈতিক নীতি প্ৰতিৰক্ষা কৌশল ৰাজনৈতিক নীতি কেনেদৰে দেশ এখন চলাব লাগিব কিদৰে বৈদেশিক সম্পৰ্ক ৰাখিব লাগিব কিদৰে কিছুমান গোপনীয় কথা ৰাখিব লাগিব সেইবিলাকৰ বিষয়ে এই কিতাপখনে সামৰি লৈছে ঠিক আছে এতিয়া আমি এইটো পাঠৰ যেটো গঠন আছিল ঠিক আছে কিদৰে আমি বুজিলো সেইখিনি আমি এই পইণ্ট গেটাৰ জৰিয়তে আৰু এবাৰ চাও আহা গতিকে ভাৰত চৰকাৰৰ আমি প্ৰধান আমি কি তিনটা অংগ পাইছিলো কি কি কাৰ্যপালিকা বিধানপালিকা ন্যায়পালিকা মনত আছে তোমালোকৰ গতিকে কাৰ্যপালিকাই কি চাই গঠন কেন্দ্ৰীয় ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ হেইদৰে ৰাজ্যিকত কি আছিল ৰাজ্যপাল মুখ্যমন্ত্ৰী তাৰে নেতৃত্বাধীন মন্ত্ৰী পৰিষদ ঠিক আছে বিধানপালিকা আকৌ কি চাই গঠন চাই কেন্দ্ৰীয় লোকসভা ৰাজ্যসভা আৰু গঠন চাই ৰাজ্যিক আৰু বিধানসভা আৰু বিধান পৰিষদ ঠিক আছে চাৰিটা আছিল লোকসভা ৰাজ্যসভা বিধানসভা বিধান পৰিষদ ঠিক আছে আকৌ ন্যায়পালিকাৰ গঠনটো হৈছে কেন্দ্ৰীয় উচ্চতম ন্যায়ালয় আৰু গঠন ৰাজ্যিকত আছে উচ্চ ন্যায়ালয় গতিকে ইয়াৰে দুটা ভাগ আছিল ন্যায়পালিকা উচ্চতম ন্যায়ালয় কেন্দ্ৰীয় উচ্চতম ন্যায়ালয় মানে হৈছে সুপ্ৰিম কোৰ্ট আনহাতে ৰাজ্যিকত আছে উচ্চ ন্যায়ালয় হাই কোৰ্ট ঠিক আছে এতিয়া এই কাৰ্যপালিকাই কি কৰে ইয়াৰ কাম কি প্ৰধান কাম হৈছে আইন কাৰ্যকাৰী কৰা ঠিক আছে আনহাতে বিধানপালিকাৰ প্ৰধান কাম কি হয় আইন প্ৰণয়ন কৰে ঠিক আছে তাৰ পিছত ন্যায়পালিকাৰ প্ৰধান কাম কি আইনৰ ভিত্তি আৰু সঠিক কাৰ্যকৰীকৰণৰ জৰিয়তে কাৰ্যপালিকা আৰু বিধানপালিকাৰ আইন সম্পৰ্কীয় সংঘাত দূৰ কৰে গতিকে আমি ন্যায়পালিকা বিধানপালিকা কাৰ্যপালিকাৰ কামখিনিও বুজিলো ইয়াৰে গঠনখিনিৰ বিষয়েও বুজি পালো আশা ৰাখিছো তোমালোকে পাঠটো ভালদৰে বুজিছা এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা গণতন্ত্ৰ শব্দটো দেশ ভাষাৰ পৰা আহিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল কি ভাষাৰ পৰা আহিছিল ক'ব পাৰিবানে গ্ৰীক ভাষাৰ পৰা আহিছিল ডেমোস আৰু ক্ৰেটস ঠিক আছে ভাৰতবৰ্ষত কেই ধৰণৰ ন্যায়পালিকা আছে গতিকে ভাৰতবৰ্ষত কেই ধৰণৰ ন্যায়পালিকা আছে ভাৰতবৰ্ষত 3 ধৰণৰ ন্যায়পালিকা আছে ঠিক আছে এটা নহব দুটা নহব তিনিটা হৈছে ন্যায়পালিকা ঠিক আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি ন্যায়পালিকাৰ বিষয়ে গণতন্ত্ৰৰ বিষয়ে বুজি পালো আশা ৰাখিছো এইটো পাঠ তোমালোকে বুজি পাইছা তোমালোকে নিজৰ টকা বহীত মেইন পইণ্টছ বিলাক লিখি লবা তাৰে সংজ্ঞা বিলাকো লিখি লবা অহা ক্লাছত আমি এইটো পাঠৰ পাঠ ভিত্তিক অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম তেতিয়ালৈ সামৰিছো নমস্কাৰ